Don't underestimate the power of youth and Gen Z. পইতাচোৰা আৰু নিবনুৱা কক্ৰোচ জনতা পাৰ্টি ভাৰ্চেছ ভাৰতীয় জনতা পাৰ্টি 12 মিলিয়ন পাৰ কৰিলে ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছৰ সংখ্যাই কক্ৰোচ জনতা পাৰ্টিৰ মাত্ৰ 4 দিনত কিন্তু 12 বছৰে ভাৰতত শাসন চলায়ো ভাৰতীয় জনতা পাৰ্টিৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছৰ সংখ্যা 8.7 মিলিয়ন হে লগতে কংগ্ৰেছৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছৰ সংখ্যা 13.3 মিলিয়ন ওচিৰে কংগ্ৰেছকো পিছপেলাই দৌৰ মাৰিব কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰথমে ব্যংগৰ পৰা আৰম্ভ কৰি এতিয়া সমগ্ৰ ভাৰততে কক্ৰোচ জনতা পাৰ্টিয়ে সিৰিয়াছ ৰূপ ল'বলৈ আৰম্ভ কৰিছে কি ভিত্তিত পঞ্জীয়ন নোহোৱাকৈ কক্ৰোচ জনতা পাৰ্টি ৰাজনৈতিক দল হিচাপে সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিল মাত্ৰ 4 দিনতে এই দলটোৰ উৎপত্তিস্থল কি বা কি কাৰণত পইতাচোৰাৰ নামত ৰাজনৈতিক দলৰ জন্ম হ'ল সকলোৱে জানে যদিও থুলমূলকৈ পুনৰ কৈছো 2026 চনৰ 15 মেত উচ্চতম ন্যায়ালয়ৰ এক শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে একাংশ নিবনুৱা যুৱকক পইতাচোৰা অৰ্থাৎ কক্ৰোচ আৰু সমাজৰ পৰজীৱী পেৰাসাইটছ অফ সোসাইটি বুলি তুলনা কৰিছিল আৰু তেওঁ কৈছিল যে চাকৰি বা সংস্থাপন নোপোৱা একাংশ যুৱকে সোশ্যাল মিডিয়া বা আৰটিআই কৰ্মী আদি ৰূপ লৈ বা আদি হৈ পেলাই সকলোকে আক্ৰমণ আৰম্ভ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাণ্ডজ্ঞানহীন এই মন্তব্যৰ পাছতে দেশৰ কোটি কোটি নিবনুৱা যুৱকৰ মনত আঘাত লাগিল আৰু ক্ষোভত তেওঁলোক ফাটি পৰিলে একাংশ জেনজি আৰু যুৱ প্ৰজন্মই আকৌ কৰিলে কি ব্যংগাত্মক ৰূপত প্ৰতিবাদৰ অস্ত্ৰ হিচাপে এই মন্তব্যক ব্যৱহাৰ কৰিলে ইনষ্টাগ্ৰাম ফেচবুক টুইটাৰত পলকতে ভাইৰেল হৈ পৰিল কক্ৰোচ জনতা পাৰ্টি ইয়াৰ আঁৰত কোন আছে জানেনে এগৰাকী 30 বছৰীয়া উচ্চ শিক্ষিত যুৱক নাম তেওঁৰ অভিজিত দীপকে আম আদমি পাৰ্টিৰ প্ৰাক্তন সোশ্যাল মিডিয়া ষ্ট্ৰেটেজিষ্ট তথা বষ্টন বিশ্ববিদ্যালয়ৰ জনসম্পৰ্ক বিভাগৰ ছাত্ৰ অভিজিত ধেমালিতে আৰম্ভ কৰা অভিজিতৰ প্ৰচেষ্টা ইমানেই ধুমুহাৰ গতিত ভাইৰেল হৈ পৰিল যে সামাজিক মাধ্যম খুলিলেই চাৰিওফালে কেৱল কক্ৰোচ জনতা পাৰ্টিয়ে ভৰি পৰিল सुनो देशवासियों महंगाई बढ़ रही है नौकरियां घट रही हैं पेपर लीक हो रहे हैं और नेता बोल रहे हैं आप सब चंगासी युवा डिग्री लेकर घूम रहा है लेकिन सिस्टम उसको सिर्फ घगली भर्ती का इंतजार करो बोल रहा है किसान परेशान स्टूडेंट परेशान मिडिल क्लास परेशान लेकिन टीवी पर बस धर्म नफरत और ड्रामा हम कॉकरोच हैं हर गंदे सिस्टम में सरवाइव करना जानते हैं लेकिन अब सिर्फ सरवाइव नहीं करेंगे अब सवाल भी पूछेंगे বৰ্তমান ই ভাৰতৰ নিবনুৱা সমস্যা প্ৰশ্ন কাকত ফাদিল অৰ্থাৎ পেপাৰ লিক আৰু ৰাজনৈতিক ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এক অভিনৱ ডিজিটেল প্ৰতিবাদৰ ভেটি হিচাপে পৰিগণিত হৈছে যিসকলক বেকাৰ বুলি হাঁহে সমাজে যিসকলে কেৱল সামাজিক মাধ্যমতে দিনটো ব্যস্ত থাকে বুলি বা অনলাইন থাকে বুলি সকলোৱে উপলুঙা কৰে সেইসকলক প্ৰতিনিধিত্ব কৰে এই কক্ৰোচ জনতা পাৰ্টিয়ে সঁচাকৈয়ে এয়া যুৱচামৰ আকস্মিক সামাজিক মাধ্যমৰ বিদ্ৰোহত পৰিণত হোৱা নাইনে সাধাৰণ দৃষ্টিত ই কেৱল এটা ধেমেলীয়া ট্ৰেণ্ড বা মিম যেন লাগিলেও ইয়াৰ আঁৰত এটা গভীৰ সামাজিক বাৰ্তা অন্তৰ্নিহিত হৈ আছে যুৱপ্ৰজন্মই ৰাজনীতিৰ নামত চলা কদৰ্য তথা লেতেৰা ৰূপটোক পোনপটীয়াকৈ সমালোচনা নকৰি এনেধৰণৰ ধেমেলীয়া নাম ব্যৱহাৰ কৰি এক সুস্থ ব্যংগাত্মক পৰিৱেশ সৃষ্টি কৰে ই ঘাঁহিৰ খুৰাক যোগোৱাৰ লগতে সমাজত হৈ থকা ব্যৱস্থাসমূহৰ বিৰুদ্ধে সাধাৰণ জনতাক ব্যংগৰ ৰূপত হ'লেও সচেতনতা বৃদ্ধি কৰে দেখা যাওক ভৱিষ্যতলৈ কি হয় কিন্তু আপোনাৰ আৰু মোৰ ৰুমত থকা পইতাচোৰা কেইটাইও হয়তো গম নাপায় এই 4 দিনতে সিহঁত এনেকৈ ভাইৰেল হৈ পৰিব পাৰেনে কিন্তু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে যুৱ প্ৰজন্ম বিশেষকৈ নিবনুৱা যুৱক যুৱতীৰ কিমান ক্ষোভ অন্তৰ্নিহিত হৈ আছে বা লুকাই আছে সেয়া কক্ৰোচ জনতা পাৰ্টিৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছে প্ৰমাণ কৰি দেখুৱাই দিলে পুনৰ কৈছো ডোন্ট আণ্ডাৰএষ্টিমেট দ্য পাৱাৰ অফ youth and Gen Z ধন্যবাদ